আপোনাৰ মনৰ ভিতৰত আছে এক অসাধাৰণ শক্তি, যিটোৱে আপোনাক আপোনাৰ ভাগ্য আচৰণ সফলতা সকলো এচিভ কৰাত আপোনাক সহায় কৰিব পাৰে। ইয়াক দেখা নাযায় কিন্তু ইয়াক অনুভৱ কৰিব পাৰি। সেইটোৱেই হ'ল আপোনাৰ ছাবকনচিয়াছ মাইণ্ড। কিন্তু এই শক্তিক এপ্লাই কেনেকৈ কৰিব? প্ৰতিদিন ৰাতিপুৱা শুই উঠিয়েই পজিটিভ এফাৰ্মেশ্যনেৰে দিনটো আৰম্ভ কৰক। মানে যেনে মই পাৰিমেই, মই আত্মবিশ্বাসী, মই সফল হ'মেই, এই কথাবোৰ কওক। আৰু দ্বিতীয়তে ধ্যান, মেডিটেশ্যন, ধাৰণা, ভিজুৱেলেশ্যন আৰম্ভ কৰক। আপুনি চকু বন্ধ কৰি আপোনাৰ লক্ষ্য স্পষ্ট কৰি ভিজুৱেলাইজ কল্পনা কৰক। মনত ৰাখিব, আপোনাৰ মনে যিটো দেখে আমাৰ শৰীৰে সেইটোৱেই অনুসৰণ কৰে। আৰু পজিটিভ চিন্তা আৰু পজিটিভ মানুহৰ মাজত মানুহৰ লগত সংস্পৰ্শ বজাই ৰাখক। মনত ৰাখিব, আপোনাৰ আশে পাশে থকা মানুহৰ কথাও আপোনাৰ ছাবকনচিয়াছ মাইণ্ড গঠন কৰিব পাৰে। আৰু হ'ল যেতিয়া আমি শুই থাকোঁ, ৰাতি যেতিয়া আমি শুই থাকোঁ তেতিয়া ভাল কথা, পজিটিভ চিন্তা, এইবোৰ কথা ভাবি বা চিন্তা কৰি শুব লাগে। কাৰণ আমি যেতিয়া শুই থাকোঁ তেতিয়া চবতকৈ বেছি আমাৰ ছাবকনচিয়াছ মাইণ্ড সক্ৰিয় হৈ থাকে। সেয়ে আমি ভাল কথা চিন্তা কৰি শুব লাগে। থেংক ইউ।